টাউনৰ পৰা আহোঁ কথা এটা হ'ল নহয় কিবা এই খুৰা আহি আছে নহয় খুৰা তোমাৰ নে মোৰ আপোনাৰ খুৰা আহি আছে হয় নেকি মই টাউনলৈ যাবলৈ ওলালোঁ প্ৰয়োজনীয় কাম এটা আছে মোৰতো আজি নাথাকিম আপুনি যোৱাৰ আগতে মোক বজাৰ কেইটামান কৰি থৈ যাওক দেৰি হ'বগে নেকি আপুনি কি কৈছে নহ'লে খুৰা আহিব মই কি খুৱাম সেইটোতো হয়ে খুৰা নাহে বহুত দিনৰ মূৰত আহিছে এইটো মোনা লওক মহা সমস্যা হ'ল দেই কি কালৈ খবৰ দিলে আৰে মোলৈ ফোন কৰিছিলে কৈছে কি মই গৈ আছো আৰু বহুত দিন হ'ল নহয় খুৰা অহা নাইকিয়া সেইটো কাৰণে আহিবলৈ মন কৰিছে ভালকে এসাঁজ নোখোৱালে ভাল হ'ব নেকি কওক সেইটোতো হয়ে মানুহটো নাহেই ভালকে এসাঁজ খুৱাব পাৰিলে আমাৰে ভাল লাগে দিয়াচোন আপুনি মাছো আনিব মাংসও আনিব হয় নেকি আৰু খাচী মাংস আনিব দেৰিও হৈ আছে বুজিছেনে সোনকালে কৰি আনিব বজাৰখিনি খুৰাক কি দালি ভাত খুৱাম নেকি মই খুৰীও আহিব নেকি সেইটোহে নাজানো দেই একো কোৱা নাই খালি কৈছে মই গৈ আছো হঠাৎ এবাৰ কেলৈ আহিবলৈ ল'লে আকৌ কিবা কাম চাম আছে নে এনেই আহিব বাৰু মই একোৱেই নাজানো খালি কৈছে মই গৈ আছো মানুহটো আহিব যদি খুৰীও আহে লগত তেতিয়া সেইটোতো মই গম নাপাওঁ খালি মোক বজাৰখিনি কৰি থৈ যাওক দিয়া হ'ব দিয়া মই বজাৰকেইটা কৰি আনো দেৰি হ'বগে নহ'লে ঠিক আছে দিয়ক আপুনি বজাৰ কৰিব যাওক মোৰ ভিতৰত বহুত কাম আছে যোৱা মই যাওঁ দিয়া খুৰাটো ইমান দিনৰ মূৰত আহিব মইহে আজি নাথাকিম মানে দে দেউতা তই আহিবি কিন্তু আৰু শুনচোন আহোঁতে কিন্তু ভালকে চাই চিতি আহিবি অকণ সোনকালে আহিবি দেৰি নকৰিবি আকৌ আহ সোনকালে আহ ঠিক আছে মই ৰাখিছোঁ দে এইটো লোৱা ইমান কি বজাৰ কৰিলে ইমান দুঘৰ এই আনিছো চব আনিছো মাছে মাংসই চব আনিছো আকৌ এই ৰঙালাও দুটামানো আছে তাৰপিছতে জহা চাউল কেইটামান আছে আৰু চাবা কি আছে শাক পাচলি আনিছো খুৰা তুমি খোৱাবা যেনেকে খোৱা হ'ব আৰু দিয়ক ইমান দেৰি কৰিলে যে এই খোজকাঢ়ি গলো যে সেইটো কাৰণে অকণ দেৰি হলো আপুনি বাইকখন লৈ নগ'ল কিয় বাইকখন দেখোন পামচাৰ হৈ আছে বুলি তুমি নাজানা জানো মই পাহৰিলোৱেই পামচাৰ যে হৈ আছে একেবাৰে গাত তত নাইকিয়া হৈ আছে আলহী আহিব যে তাকেতো খুৰা আহিব নহয় সেইটো কাৰণে আকৌ দিয়া মই যাওঁৱেই মানে মোৰ সময় নাই হয় নেকি আপোনাৰ চাগে দেৰি হৈছে অকণমান তুমি খোৱাবা এই চোৱা আকৌ ইয়াতে ভাজিৰ কাৰণে আকৌ কিবা কিবি চব্জিও আনিছো সেইবিলাকো খোৱাবা আকৌ ফ্ৰিজতে দৈ আছে নহয় সেয়াও খোৱাবা এই মাছৰ তৰকাৰী সৰিয়হ দি বনাম নেকি এই নালাগে বুজিছা শাকে দি বনাবা খুৰাই শাকে দিহে ভাল পায় সৰিয়হ দি ভাল পায় আপুনি নাজানে এই শুনা যি খোৱাবা তুমি খোৱাবা খালি মোৰ বদনাম যাতে নহয় মই নাথাকিলো বুলি যাতে গাঁৱত আকৌ গৈ পেলাই ক'বগৈ নোৱাৰে আৰু হ'ব দিয়ক আপোনাৰ কিমান দেৰি হ'ব মোৰ আবেলি মানেই হ'বগে চাগে খুৰাক নহ'লে ৰাখিম নেকি আজি পাৰা যদি ৰাখিবা কৈ চাবা কি কয় আজি ৰাখিম দিয়ক ইমান দিনৰ মূৰত আহিছে সেইটোৱে আকৌ কি কামত আহিছে সেইটোও এটা কথা থাকিলে থাকিব আৰু থাকিব দিয়া তুমি ক'বা যদি থাকে থাকিব হ'ব দিয়ক মই ধুনীয়াকে বাৰু এসাঁজ বনাই খুৱাম আৰু খোৱাবা ঠিক আছে আপুনি যাওক নহ'লে দিয়া মই যাওঁ দিয়া যাওক হেল্ল' দেউতা তই ক'ত আছ তই য'তে আছ সোনকালে গুচি আহ এখেত ওলাই গ'ল সোনকালে আকৌ ইমান দেৰি কৰিছনে আকৌ এখেত পাই যাবহি দিগদাৰ হ'ব পিছত তই সোনকালে বেছি দেৰি নকৰিবি মই ঘৰতে আছো দে আহ সোনকালে আহ ৰাখিছো দেউতা অলপ সোনকালে আহিব দে নাই কথা এটা গুৰুত্ব নিদিয়ে মানে আহিছে দেখোন দেউতা তই আহিলি তই যে ইমান দেৰি কৰিলি কিয় দেৰি মানে কি কবি আৰু ঘৰত মানে ইটো সিটো কামো থাকে দেচোন
মইতো তোক কৈছো সোনকালে আৰু এখেত আহিলে তোৰ দিগদাৰ হ'ব তই জানই সেইটো কাৰণে মই ফোন কৰিলে তই লগে লগে আহিবি দেৰি নকৰিবি হয় নেকি বাৰু ঠিক আছে বাৰু মই আহিম বাৰু সোনকালে তই সিতে ৰ আইহো তইনো মোক কিমান খোৱাবি আৰু এনেকে বজাৰ কৰাই কৰাই হ'ব দে দেউতা তই এইবিলাক কথা কৈ মোক লাজত নেপেলাবিচোন নহয় ভাই মই যোৱাকালিৰে পৰা একোৱে খোৱা নাই বুজিছ নে উঠে গাটো কঁপিবলৈ লৈছে মই কেনেকে আহিছো এইখিনি একেবাৰে বাদ কৰি ভাই মইহে জানিছো মই গম পাইছো সেইটো কাৰণে অলপ বজাৰ কৰি থৈছো মই মোনাটো লৈ আহোগৈ যা লৈ আহে যা ক'বলৈও লাজ লাগে দে ইয়াতে মাছ মাংস আৰু শাক পাচলি অলপ আছে তই ধুনীয়াকে বনাই খাবিগে বাৰু হ'ব বাৰু পিছেহে জোৱাই কেতিয়া আহিব এই জোৱাই আবেলি হ'ব আবেলি হ'ব বাৰু তেতিয়াহ'লে আৰু শুনচোন তোৰ কিবা দৰকাৰ হ'লে মোলৈ ফোন কৰিবি ঠিক আছে মই ফোন কৰিম বাৰু হেৰি আই কিনো কম মই দুখৰ কথা বুজিছনে পেঞ্চনটো সময়মতে নোপোৱা হ'লো বুজিছ এতিয়া ক'ৰ পৰা কেনেকৈ কি কৰিম মই নিজেই ক'ব পৰা নাই সেইকাৰণে তোৰহে মই মাজে মাজে ফোন কৰি কৰি জনাই থাকোঁ হ'ব দে দেউতা নকৰিবি আছে নহয় দি পঠিয়াইছো নহয় তই ধুনীয়াকৈ এসাঁজ বনাই খাগে যা হ'ব মই 2-3 দিন যাবগৈ এইখিনিয়ে 2-3 দিন যাব ফোন কৰিবি ঠিক আছে মই কৰিম বাৰু আৰু দেৰি নকৰিবি মই মাতিলে কিন্তু হ'ব বাৰু হেৰি পিছে জোঁৱাই আগত ধৰা নপৰিলেই হ'ল আৰু মোৰ কিন্তু একেবাৰে নাকটো গুৰিতে কথা যাব আৰু হ'ব দে মই জোঁৱাই কিবা কৰি বুজাম নহয় আৰু জোঁৱাই এইবিলাক গমেই নাপায় মই যে বজাৰ কৰিছো মই তোলে তোৰ কথা কৈ অনা নাই নহয় তই কাৰ কথা কলি সেইবিলাক বাদ দে মই কৈছো এখেতক খুৰাক আহিব হয় নেকি ইমান মিছা কথা নকবি বুজিছনে নাই কিবা কেতিয়াবা মই নেখালেও নাই থাকিম আৰু তেনেকে এনেকে নকবিচোন তই নাখাকে থাকিলে মোৰ ভাল লাগে জানো হ'ব দে যা এতিয়া তই মই যামগে দে তেতিয়াহ'লে জোঁৱাই কাকো মই আজি পাইছিলোৱে অকণমান লগ আকৌ জোঁৱাইক দেখি একে মানে কি ক'ম আৰু দৌৰা ধপৰাকে গৈ পলাইছো নাই মোক কোৱা নাই নহয় মোক নেদেখিলে মই পলালো পলাই আকৌ তাৰপিছত চাইছো দেখোন হাতত মোনা এখন লৈ বজাৰ কৰিবলৈ গৈছে নে কি কৰিবলৈ গৈছে জানো ঠিক আছে দে আকৌ ঘপককে আহি যাব পাৰে ঠিক আছে মই গৈ থাকো ভালে থাকিবি দেই হ'ব দে মোৰ কথা চিন্তা নকৰিবি হ'ব কি যে হ'ব মানুহটো দেউতা দেখোন জোঁৱাই এইটো দেখোন মোৰ মোনা বজাৰখিনি মোৰে দেখোন মানে দেউতা আপুনি আমাৰ ঘৰলৈকে আহকচোন মই আজি নাযাওঁ নে কি একো নহয় ব'লকচোন মই নাযাওঁ দিয়া একো নহয় আহকচোন আহক একো নহয় মইতো দেউতাক পঠিয়াই দিছিলো এখেতে আকৌ দেউতাক লৈ আহিছে কি হ'ব এতিয়া কওকচোন তুমিচোন কৈছিলা মোক খুৰা আহিব বুলি এতিয়া মই বজাৰ পাতি কৰি আনিলো সেইখিনি দেখোন দেউতাকে দি দিলা কথাটো কি মানে মোক খুৰা নাহে তুমি এইবিলাক মিছাকে ক'লা মানে কিয় মিছাকে কিয় ক'লা বাৰু কোৱাচোন তুমি মই এটা কামলৈ ওলাই যাবলৈ লৈছিলো তুমি যদি এনেকে মিছা কথা কৈ পেলাই এইবিলাক কৰি থাকা মোক ভাল লাগিব জানো কোৱাচোন আচলতে ছোৱালীৰ গাত কোনো দুখ নাই কিনো কম লাজৰ কথা তোমাক ক'বলৈ মোৰ লাজে লাগিছে মোৰ পেঞ্চনটো আজি কিমান দিন ধৰি হোৱাহে নাই সেয়েহে মই ছোৱালীলৈ ফোন কৰি মই জনাওঁ মোৰ দুখৰ কথা মই ঘৰত এসাঁজ খাই এসাঁজ নাখাওঁ সেই কথা মই ছোৱালীৰ আগত কওঁ ছোৱালীয়ে মোক মাজে মাজে এনেকৈ বজাৰ আনি দিয়ে মই লৈ যাওঁহি জোঁৱাই তাইক গালি গালাজ পাৰিবা নেকান্দিবচোন দেউতা আপোনাৰ অসুবিধাটো মই বুজি পাইছো কিন্তু তাই মোক মিছা কথা কোৱাৰ কাৰণেহে মই গালি পাৰিছো আৰু দীপালী শুনাচোন এইজন তোমাৰ দেউতা মোৰ দেউতা নহয় জানো মোৰ তেখেতৰ প্ৰতি মোৰ দায়িত্ব আছে নে নাই বাৰু কোৱাচোন তুমি মিছা কথা কিয় ক'ব লাগে তুমিতো সঁচা কথা কোৱাহেঁতেনো হয় মোক ভুল হৈ গ'ল কিন্তু দেউতাই এসাঁজ খাই এসাঁজ নাখাই থাকে মোৰ বহুত বেয়া লাগে সেইটো কাৰণে আপোনাক এনেকৈ মিছা কথা কৈ বজাৰ কৰি আনি দেউতালৈ পঠিয়াওঁ কিয় সেইটো কি মোক ক'বলৈ লাজ লাগে আপুনি বা কি ভাবে আকৌ
ভাবিবলৈ কিটো আছে বাৰু কোৱাচোন মোৰ পৰিয়ালটো যেনেকৈ মোৰ তোমালোকৰ পৰিয়ালটো মোৰেই মই তেনেকৈ ভাবোঁ জানানে দেউতাৰ কথা ক'লে আপুনি আকৌ বজাৰ পাতি কৰি দিয়ে নে নিদিয়ে সেইটো কাৰণেহে মই এনেকুৱা কৰিলোঁ কিয় নিদিম বাৰু কোৱাচোন মোৰ দেউতাৰ প্ৰতি যিটো দায়িত্ব আছে মোৰ শহুৰ দেউতাৰ প্ৰতিও সেইটোৱে দায়িত্ব আছে দেউতা আজিৰ পৰা আপুনি মোৰ লগতে থাকিব পেঞ্চন হওক নহওক পিছৰ কথা আপুনি মোৰ লগতে ইয়াতে থাকিব জোৱাই তোমাৰ নিচিনা জোৱাই এটা মই কাজি পালোঁ জোৱাই